অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠাৰে বকলিয়াঘাটত বহুভাষিক কবি সন্মিলন। অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠাৰে বকলিয়াঘাটত বহুভাষিক কবি সন্মিলন। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট শতদল শাখা সাহিত্য সভা, কাৰ্বি লামেট আমি ভলংকম আদি আৰৰ যৌথ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বকলিয়াঘাট আঞ্চলিক যুৱ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বহুভাষিক কবি সন্মিলন। অসমীয়া আৰু জনগোষ্ঠীয় ভাষা সাহিত্য জীয়াই ৰখাৰ স্বাৰ্থত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱা পতাকা উত্তোলন স্মৃতিতৰ্পণ কাৰ্যসূচীৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা কবি সন্মিলনত কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক নবীন প্ৰবীণ কবিয়ে অংশ লয়। কবিসকলে নিজৰ স্বৰচিত কাৰ্বি, অসমীয়া, বড়ো, ডিমাচা, তিৱা ভাষাৰে কবিতা পাঠেৰে সমগ্ৰ প্ৰেক্ষাগৃহ জীপাল কৰি তোলে। অসমীয়া আৰু কাৰ্বি ভাষাৰ মাজত সমন্বয় সেতু গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত কাৰ্বি আংলং জিলাৰ কেইবাগৰাকীও বিশিষ্ট কবি, সাহিত্যিক আৰু সাহিত্য অনুৰাগীসকল উপস্থিত থাকে। বকলিয়াঘাট শতদল শাখা সাহিত্য সভা আৰু বকলিয়াঘাট কাৰ্বি লামেট আমি যৌথ উদ্যোগত বহুভাষিক কবি সন্মিলন এখন অনুষ্ঠিত কৰিছোঁ। এই কবি সন্মিলনত কাৰ্বি, বড়ো, তিৱা, ডিমাচা, অসমীয়া, অসমৰ যি নিৰ্গোষ্ঠীয় যি খিলঞ্জীয়া জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহে আমি একতাৰ বান্ধেৰে বান্ধ খাই আমাৰ ভাষা সংস্কৃতিক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, এই উদ্দেশ্যে আমি আগত ৰাখিছোঁ। আমি অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ সমগ্ৰ অসমত আজি এক গভীৰ সংকটৰ সন্মুখত পৰিছে। এই সংকট আঁতৰ কৰিবলৈ হ'লে আমাৰ মাজত থকা যি সংঘাত, এই সংঘাতবোৰ আঁতৰ কৰিব লাগিব। এই সংঘাতবোৰ আঁতৰ কৰিবৰ কাৰণে সংস্কৃতি আৰু ভাষা, এই ভাষা আৰু সংস্কৃতি আঁতৰ কৰিব পাৰে। সেয়েহে আমি কাৰ্বি লামেট আমি আৰু অসম সাহিত্য সভাৰ যৌথভাৱে এই বিভিন্ন নিৰ্গোষ্ঠীয় জনগোষ্ঠীসমূহক আমন্ত্ৰণ কৰি এক বহুভাষিক কবি সন্মিলন অনুষ্ঠিত কৰিছোঁ। ইয়াৰ দ্বাৰা আমি বিভিন্ন জনগোষ্ঠীৰ মাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি সকলো মানুহে একত্ৰিত হৈ থাকিলে আমাৰ উন্নয়ন সম্ভৱ হ'ব। অসমত বসবাস কৰা বা উত্তৰ পূব ভাৰতত বসবাস কৰা নিৰ্দিষ্ট যি জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহৰ উত্তৰণ ঘটিব আৰু ভৱিষ্যতলৈ আমি একতাৰে থাকিলেহে আমাৰ উত্তৰণ হ'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। ৰেডিনে আজি আমাৰ যিটো অনুষ্ঠান চলি আছে, আমাৰ বহুভাষিক কবি সন্মিলন, আমি এইটো যৌথভাৱে আয়োজন কৰিছোঁ। কাৰ্বি লামেট আমি আমাৰ বকলিয়াঘাট শাখা আৰু শতদল শাখা সাহিত্য সভা আমাৰ বকলিয়াঘাটে আমি ইয়াত বিশেষকৈ স্কুলৰ আমাৰ লাংফেৰ সমষ্টিৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰী আৰু আমাৰ এই অঞ্চলৰ লাংফেৰ অঞ্চলৰে যি নবীন প্ৰবীণ কবিসকল আছে, তেখেতসকলৰ আমি আমন্ত্ৰণ কৰি পেলাই এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু আমাৰ ইয়াৰ উদ্দেশ্য হৈছে আমাৰ বহুতো নবীন প্ৰবীণৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকল কবিতাৰ প্ৰতি আগ্ৰহী হৈছে। তেখেতসকলে এনেধৰণে আবৃত্তি কৰিবলৈ বা পৰিৱেশন কৰিবৰ কাৰণে সুযোগ পোৱা নাই। সেই সুযোগটো দি আমাৰ ভিতৰত সোমাই থকা কবিসকলক যাতে আমি উলিয়াই আনিব পাৰোঁ, তাৰে এটা আমাৰ ইয়াত ক্ষুদ্ৰ প্ৰচেষ্টা। আৰু আমি এইটো ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ লামেট আমিৰ বকলিয়াঘাট শাখা আৰু আমাৰ বকলিয়াঘাট শতদল শাখা সাহিত্য সভাৰ কৰ্মীসকলে, যদিও আমি এইটো ডিচেম্বৰতে কৰিবলৈ বিচাৰিছিলোঁ 2025ত, আমি বিশেষ অসুবিধা বশতঃ এইটো কৰিব নোৱাৰিলোঁ। এতিয়া আমি আজি এই অনুষ্ঠানটো আজি 14 জুন 2026ত আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। বহুভাষিক কবি সন্মিলন আমাৰ ইয়াত আমাৰ বিশেষকৈ অসমীয়া, কাৰ্বি, বড়ো আৰু তিৱা, আমি আৰু এটা ভাষাত ডিমাচা ভাষাৰ আমি বিচাৰিছিলোঁ, যদিও আমাৰ সেইসকলৰ পৰা আমি নাপালোঁ। আমাৰ এই 4টা ভাষাৰ এতিয়া নবীন প্ৰবীণ ছাত্ৰ ছাত্ৰীসকলে কবিতাবিলাক আবৃত্তি কৰি আছে। এতিয়ালৈকে আমি 19খন বিদ্যালয়ক নিমন্ত্ৰণ কৰিছিলোঁ, তাৰ ভিতৰত আমাৰ 15খনমান বিদ্যালয় আহিছে আৰু আমাৰ নবীন প্ৰবীণৰ প্ৰায় আমি 60জনমান নিমন্ত্ৰণ কৰিছিলোঁ। কিন্তু বিশেষ অনুষ্ঠানৰ কাৰণে আমি 25জনমান পাইছোঁ আৰু সময় আছে। আৰু কিছুৱে আমাক ফোন কৰিছে যে আমি তেখেতসকল আহিব। সেইকাৰণে আমাৰ গোটেই অনুষ্ঠানটো আমি 100ৰ ওপৰত, আমি 150ৰ ভিতৰত আমি আশা কৰিছোঁ, পাঠ কৰিছোঁ। সেয়াই আমাৰ ঠিক আছে।